নমস্কাৰ মই আছো ঐতিহ্যমণ্ডিত গড়গাঁও কাৰেংঘৰৰ কাষতে থকা গড়গাঁও নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত ইয়াত গোটেই অসমৰ লগতে ৰাভা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে গড়গাঁও ভাষা সাহিত্য সভাৰ উদ্যোগত গড়গাঁও মইনা পাৰিজাত গড়গাঁও লেখিকা সমাৰোহ সমিতি আৰু দুটা ন্যাস সমিতিৰ সহযোগত মানে দুটা ন্যাসৰ এখন সমিতি আৰু এই সমিতিৰ সহযোগত বিস্তৃত কাৰ্যসূচীৰে আজি দিনজোৰা কাৰ্যসূচীৰে ইয়াতে ৰাভা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে ইতিমধ্যে আমাৰ ঠিক এতিয়া আমাৰ প্ৰথমতে ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হ'ব তাৰ পাছতে গোটেই দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান চলি থাকিব আৰু লগতে ন্যাস বঁটা দুটি প্ৰদান কৰা হ'ব এতিয়া ভিডিঅ'লৈ লৈ যাবলৈ বিচাৰিছোঁ এতিয়া বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী হৈছে ৰাইজ আহিছে কিনকিনীয়া বৰষুণ স্বত্তেও ৰাইজ আহিবলৈ লৈছে লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে মাল্যাৰ্পণৰ প্ৰথম দফাত উপসভাপতি হিচাপে এই অভাজকে দায়িত্ব দিছিল ইতিমধ্যে আমি মাল্যাৰ্পণ কৰিলোঁ কলাগুৰু বিষ্ণুমোহন ৰাভা বুলি ক'লে আজিৰ তাৰিখত কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা জ্যেষ্ঠজনলৈ মনৰ যিটো সৎ পবিত্ৰতা সকলোৰে এটা বিৰলতা আছে এতিয়া কেশৱপ্ৰভা নাথ আৰু কৃষ্ণকান্ত খটনীয়াদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অনুষ্ঠান হৈছে সভাৰ আৰম্ভণি গীতটি গাইছে আৰু এই গীতটিৰ সভা আৰম্ভ কৰিছে সকলোৱে থিয় হৈ জাতীয় গীতটিক শ্ৰদ্ধা জনাইছে এয়াই অসমীয়াৰ আৱেগ আমাৰ মাননীয় সভাপতি ডাঙৰীয়া সম্বৰ্ধনা জনোৱা হৈছে এয়া মঞ্চত বক্তৃতা প্ৰদান কৰিছে মইনা পাৰিজাতৰ মইনা অংকিতা গগৈয়ে বিভিন্ন দিশৰ বিশাল প্ৰতিভাধাৰী ব্যক্তিৰ 1939 চনত হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বানাৰসীত তেখেতে তাঞ্জন নৃত্য প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰি পেলাইছিল পলৰীয়া হৈ জীৱন কটাইছিল আৰু আমাৰ এই গড়গাঁও অঞ্চলতে প্ৰয়াত জীৱন দাস ডাঙৰীয়া আৰু প্ৰয়াত খনিকৰ গাঁৱৰ অৰ্ধেশ্বৰ গগৈ ডাঙৰীয়া তেখেতলোকৰ খনিকৰ গাঁৱৰ আশে আৰু আমাৰ বিশিষ্ট লেখিকা স্নিগ্ধাৰাণী গগৈ বাইদেউ জীৱন দাস দেৱৰ ঘৰত তেখেতে পলৰীয়া অৱস্থাত আছিলেহি এয়া মঞ্চত নিৰ্দিষ্ট বক্তাৰ ভাষণ চলি আছে সকলো দিশতে তেখেতসকলে অনবদ্য বৰঙণি আগবঢ়াইছিলে তেখেত কি নাছিলে বুলি যদি আমি সোধা হয় সেইটোৰ হয়তো উত্তৰ নোলাব কি আছিলে বুলি ক'লে তেখেতৰ সকলোখিনি কথাই ওলাব যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি
পুথিসমূহ আছে মঞ্চত বহুমূলীয়া যিখিনি হেঙুল হাইতাল বলোৱা ভাষণ প্ৰদান কৰি আছে। আজি অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি অনা নাজিৰা কলেজৰ অধ্যক্ষ সদৌ শিৱসাগৰ জিলা সাহিত্য সভাৰ শীৰ্ষ বিষয়ববীয়া ডক্টৰ জীৱন কলিতা ডাঙৰীয়াই তেওঁ কৌণিক ৰূপত অসমীয়া চিত্ৰশিল্পক বিকশিত কৰিছিলে আৰু হয়তো তাৰ প্ৰভাৱতে পৰি মহাপুৰুষ মাধৱদেৱৰ যিটো গুৰু ভতিমা আছিল সেই গুৰু ভতিমাটিৰ আধাৰত তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি প্ৰতিচ্ছবি অংকন কৰিছিলে। এইজন বহুধা বিভক্ত বিষ্ণুপ্ৰসাদ ৰাভা যিজনে জনজাতিয়ে তেওঁ যিখন ঠাইলৈকে গৈছিলে সেই ঠাইৰে মানুহৰ লগত সেই ভাষাৰ তেওঁলোকৰ যিখিনি ভাষা আছে সেই ভাষাৰ সৈতে তেওঁ কথা পাতিব পাৰিছিল আৰু সেই ক্ষেত্ৰত তেওঁ মুঠতে 16টা ভাষা ক'ব পাৰিছিল। সেই 16টা ভাষা ক'ব পৰা মানুহ নলাব চাগে। গতিকে তেনেকুৱা বিৰল প্ৰতিভাৰ এজন ব্যক্তি যিজনৰ কাৰণে কিন্তু সেই সময়ছোৱাত চৰকাৰৰ এটা মূৰ কামৰণি হৈছিল। পৰাধীন ভাৰতৰ দাসত্ব চিকলি সিঙাৰ পিছত 1947 চনৰ 15 আগষ্টত যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিলে তেতিয়া কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল যে এই স্বাধীনতা ভুৱা এটা স্বাধীনতা। গতিকে তেখেতে কি কৰিছিল সমাজৰ যিসকলে নিঃস্ব সৰ্বহাৰা মানুহ আছিল সেই নিঃস্ব আৰু সৰ্বহাৰাসকলৰ কাৰণে তেখেতে আত্মোৎসৰ্গ কৰিছিল আৰু ইতিমধ্যে তেওঁ 2000 বিঘা মাটি যিটোৰ কাৰণে আমাৰ সাহিত্যিকসকলে কয় যে মুখত সোণৰ চামুচ লৈ জন্ম হোৱা সেইজন বিষ্ণু ৰাভাই ভাৰতীয় দৰ্শনৰ যিটো প্ৰতিভূ সেই ত্যাগৰ দৰ্শনেৰে তেখেতে অসমীয়া জাতিটোক উজ্জীৱিত কৰিবৰ কাৰণে সেই 2000 বিঘা মাটি হেলা ৰঙে দুখীয়া বা নিঃস্ব সৰ্বহাৰা সৰ্বশান্ত হোৱা মানুহৰ মাজত বিলাই দিছে। সেইজনে গড়গাঁও শাখা সাহিত্য সভাপতি শ্ৰীযুত বিনোদ গগৈদেৱ এই মঞ্চখনি ন্যাস বঁটা দাতা পৰিয়ালবৰ্গ আগবঢ়াই যি সুবিধা কৰি দিছে তাৰ বাবে ন্যাস বঁটা সমিতি আৰু দাতা পৰিয়ালবৰ্গলৈ শলাগ যাচিব। আজি অনুষ্ঠান ভাগিলৈ কেইবাগৰাকী বিশিষ্ট অতিথি নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকল আহি আমাৰ অনুষ্ঠানটো বৃদ্ধি কৰিলে তাৰ বাবে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2025 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে স্কুললৈ গৈছোঁ আৰু আমাক মাষ্টৰসকলে মঞ্চত বক্তব্য প্ৰদান কৰিছে অসম মইনা পৰিজাতৰ সহকাৰী সম্পাদক আৰু শিৱসাগৰ জিলা মইনা পৰিজাতৰ সাধাৰণ সম্পাদক শ্ৰীযুত মোহন চন্দ্ৰ দত্ত ডাঙৰীয়া। বুজি পোৱা নাই দেই সেই সময়ত মানে প্ৰথম বুজি পোৱা নাছিলোঁ। তাৰ পাছতে আমাক শুক্ৰ সভা পাতিবলৈ মাতিলে বাহিৰলৈ আমলখিজোপাৰ তলতে আমাৰ স্কুলৰ আগত তেতিয়া শিক্ষকে কৈছে আৰু এনেকৈ আৰু তেতিয়া কথা মনত পৰিছে। তেতিয়া কৈছিলে যে বিশ্বপ্ৰসাদ ৰাভা গায়ক আছিলে, তেওঁ অভিনেতা আছিলে, চিত্ৰশিল্পী আছিলে, তেওঁ শংকৰদেৱৰ ছবিখন মাধৱদেৱৰ প্ৰতিমাটোৰ পৰাই ছবিটো আঁকি উলিয়াইছিলে ইত্যাদি কথাখিনি তেতিয়া আমাৰ প্ৰধান শিক্ষক মহোদয়ে যেতিয়া শুক্ৰসভা পাতিছিলোঁ তেতিয়া কৈছিলে। ঋণিকি কথাখিনি তেতিয়া মনত পৰিছিলে। আপোনাৰ গাত কি গুণ নাই তেখেতলোকৰ এইখিনি জ্ঞান নথকা হ'লে তেখেতলোক আমি এইখিনি আগবঢ়াই নিদিয়া কাৰণে বৰ্তমান আমি অসমীয়া জাতি হিচাপে এনেকৈ ৰাজহাৰ থিয় কৰি কথা ক'বলৈ হয়তো আমি সাহসেই নাপালোহেঁতেন। ৰাজনৈতিক নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ নাম ভাং 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 ভাং। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কবিতা আবৃত্তি কৰিছে মইনা পৰিজাতৰ মইনা মেঘবৰ্ণা দেৱী। ধৰ্মণি একভানাথৰ যি ন্যাস পুঁজি বৰ্তমান ইয়াত আগবঢ়াইছে শ্ৰীমান আমি হেমন্ত মাধৱ নাথক
মঞ্চলৈ আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে এতিয়া ন্যাস প্ৰদান অনুষ্ঠান আৰম্ভ হ'ব। কৃষ্ণকান্ত খাটনীয়া দেৱৰ সদমণি অনুষ্ঠানটো হাত ধৰিছে অৰুণা চেতিয়া বঁটাৰ সমিতিৰ সম্পাদক শ্ৰীযুত ৰঞ্জিত বৰদলৈদেৱে। আমি চিনাকি কৰি দিবলৈ লৈছোঁ অৰুণা চেতিয়া খাটনীয়া তাতে আছে। আমি হেমন্ত মাষ্টক নাথকো প্ৰয়াত কেশৱ নাথৰ জ্যেষ্ঠা কন্যা চিত্ৰলেখা দেৱী আমাৰ মাজত আছে। তেওঁকো আমি আহি চিনাকি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হেমন্ত মাধৱ নাথক সকলোৱে চিনি পায়, গতিকে তেখেতৰ বায়েককো আমাৰ চিনাকি কৰাই দিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। এই আমাৰ চিত্ৰলেখা দেৱী, তেওঁ শিমলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাপতি তামুলীদেৱ, তেখেতক আমি আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। তেওঁ বসন্ত বৰগোহাঁই, তেখেতৰ সজীৱ সন্তান শ্ৰীমান কিষাণকু বৰগোহাঁয়ে এই বঁটা লাভ কৰিবলৈ হৈছে। আমি এই শ্ৰীমান কিষাণকু এখন ফুলাম গামোচাৰ সৈতে সভাপতি মহোদয়ৰ অনুমতিৰ সৈতে আমি 1 মিনিট সময় ল'ব বিচাৰিছোঁ। আজি আমাৰ এই অনুষ্ঠানটো অতি কম সময়ত আমাৰ এই অনুষ্ঠানটো সুচাৰুৰূপে আয়োজন কৰিছে। আমাৰ সমিতিখন নতুনকৈ গঠন কৰা হৈছিল, এইখিনি আমাৰ অৰুণা খাটনীয়া মহোদয়ে হয়তো ক'ব। গতিকে আমি তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। অতি কম সময়ৰ ভিতৰত ইমান ধুনীয়াকৈ অনুষ্ঠানটো কৰিবলৈ আগবাঢ়িছে। আমি আমাৰ ন্যাসদাতা পৰিয়ালৰ হৈ আচলতে দাতা বুলি ক'ব নালাগে, এনেই ক্ষুদ্ৰ এমাউণ্ট এটা কিবা এটা দাতা বুলি নকয়, এটা মৰম চেনেহ জনোৱাৰ যিটো প্ৰচেষ্টা দিছে, সেই সমিতিখনৰ যিজন নৱনিযুক্ত সভাপতি পৰম শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰমোদ তামুলীদেৱ, আমি তেখেতক আমাৰ দাতা পৰিয়ালৰ হৈ অৰুণা খাটনীয়াৰ বাইদেউক অকণমান শ্ৰদ্ধা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমাৰ সম্পাদক মহোদয় আমি ৰঞ্জিত বৰদলৈদেৱ, আমি মৰমত শ্ৰদ্ধাত লুৰুদা বুলি মাতোঁ। খুব খৰতকীয়া মানুহ, গতিকে তেখেতে অতি কম সময়ত এসপ্তাহৰ ভিতৰত গোটেই কামখিনি কৰিছে। গতিকে তেখেতক মই নিজে শ্ৰদ্ধা অকণমান জনাবলৈ আগবাঢ়িছোঁ। গতিকে এনেদৰে আমি এইখন সমিতিয়ে যাতে সদায় এনেদৰে কাম কৰি থাকে, আমি এটা নতুন উৎসাহ পাইছোঁ। মাজতে অকণমান হতাশ হোৱাৰ নিচিনা হৈছিলে, যি কি নহওক এইবিলাক কথা এতিয়া দীঘলীয়া নকৰোঁ। আমি এই সমিতিখনক আমি ইয়াতে আহ্বান জনাইছোঁ, আপোনালোকে আমাক তেনেকৈ আমাক কৃপা কৰি থাকক সদায়। ধন্যবাদ জনাইছোঁ। গড়গাঁও হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিমলুগুৰি পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত চৰকাৰী মহাবিদ্যালয়সমূহৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱা পৰীক্ষাৰ্থীলৈ প্ৰয়াত কেশৱ নাথ সোঁৱৰণী ন্যাস বঁটা গড়গাঁও শিৱসাগৰ অসম অভিনন্দন প্ৰতি শ্ৰীমান কিষাণকু বৰগোহাঁইলৈ। গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত আনন্দ চন্দ্ৰ নাথ দেৱৰ সহধৰ্মিণী শিক্ষয়িত্ৰী, লেখিকা আৰু ধৰ্মকণা প্ৰয়াত কেশৱ নাথ সোঁৱৰণী ন্যাস বঁটা পুঁজি বঁটা 2025 বৰ্ষৰ বাবে শ্ৰীমান কিষাণকু বৰগোহাঁইলৈ আগবঢ়োৱা হ'ল। তেওঁ শিমলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ আহৰণ কৰি কেইবাটাও বিষয়ত লেটাৰ মাৰ্কসহ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত অধিক সুনাম অৰ্জন কৰি পৰিয়াল তথা সমাজলৈ গৌৰৱ কঢ়িয়াই আনে, তাৰ বাবে আমাৰ শুভকামনা জনালোঁ। মৰমৰে ধন্যবাদ।
আমাৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিমলুগুৰি পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়সমূহৰ সমাজ বিজ্ঞান বিষয়ক সৰ্বোচ্চ নম্বৰ পোৱা পৰীক্ষাটোলৈ প্ৰয়াত কৃষ্ণকান্ত খাটনিয়াৰ পুৰণি ন্যায়পতা গড়গাঁও শিৱসাগৰ অসম অভিনন্দন অতি শ্ৰীমান কিষাণকু বৰগোহাঁই গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন কৃতি প্ৰধান শিক্ষক প্ৰবন্ধাকাৰ সাংবাদিক প্ৰয়াত কৃষ্ণকান্ত খাটনিয়াদেৱৰ পুৰণি ন্যাস পুঁজি বঁটা 2025 বৰ্ষৰ বাবে শ্ৰীমান কিষাণকু বৰগোহাঁইলৈ আগবঢ়োৱা হ'ল। তেওঁ শিমলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা কেন্দ্ৰটিৰ ভিতৰতে সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ আহৰণ কৰি কেইবাটাও বিষয়ত লেটাৰ মাৰ্ক সহ 2025 বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত সফলতা অৰ্জন কৰিছিল। অনাগত দিনত যাতে অধিক সুনাম অৰ্জন কৰি পৰিয়াল তথা সমাজলৈ গৌৰৱ কঢ়িয়াই আনে তাৰ বাবে আমাৰ শুভকামনা জনালোঁ। মৰমৰে ন্যাস পুঁজিৰ দাতা হৈ প্ৰমোদতামলী সভাপতি ৰঞ্জিত কুমাৰ বৰদলৈ সম্পাদক প্ৰয়াত কৃষ্ণকান্ত খাটনিয়াৰ পুৰণি ন্যাস বঁটা পৰিচালনা সমিতি কৰে। এই বঁটা মই আমাৰ এই শিৱসাগৰ মইনা পাৰিজাতৰ সম্পাদক ডাঙৰীয়া মোহন চন্দ্ৰ দত্তদেৱ আমাৰ মাজত আছে। তেখেতক এই বঁটা শ্ৰীমান কিষাণকু প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। এই বঁটা সভাপতি ডাঙৰীয়াই ক'বৰ দৰে গড়গাঁৱত জনে ধনে সকলো আছে, মাত্ৰ মানুহৰ কেতিয়াবা কামৰ কাৰণে সময়ৰ নাটনি হয়, গতিকে অকণমান সীমিত হয়। বাৰু যেইকেই নহওক আজি এই মহান দিনত আপোনাৰ সকলোকে একেলগে ইয়াত উপস্থিত হোৱা দেখি মই নথৈ আনন্দিত এইটো কাৰণেই হৈছোঁ গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই অঞ্চলত প্ৰতিষ্ঠাপক এজন প্ৰধান শিক্ষক শ্ৰদ্ধাৰ আনন্দ চন্দ্ৰ নাথ ছাৰ আছিল। তেখেতৰ সহধৰ্মিনী মোৰ অতি শ্ৰদ্ধাৰ বাইদেউ লেখিকা গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত অৱস্থাত আমি একেলগে বহিছিলোঁ, সুখে দুখে বহুত কথা পাতিছিলোঁ, সভা সমিতিলৈ একেলগে গৈছিলোঁ। তথাপিতো তেওঁ যিখিনি লেখনিৰ যোগেদি বদান্যতা দেখুৱাই থৈ গৈছে, সমাজলৈ আগবঢ়াই থৈ গৈছে। এইবাৰ 25 সংখ্যক বৰ্ষত উপনীত হৈছেহি আৰু কৃষ্ণকান্ত খাটনিয়াদেৱ তেখেত পৰলোকগামী হৈছিলে 2014 চনত আৰু 2015 চনত এই বঁটাটোৰ লগত একেলগে মিলাই 2015 চনৰ পৰা দুয়োটা বঁটা প্ৰদান কৰি অহা হৈছে। গতিকে যিহেতু আগতে বস্তুটো ফিক্সড ডিপজিট কৰা আছিলে আৰু লাহে লাহে সময় যিহেতু যিমানেই বাঢ়ি গৈ আছে, পইচাৰ যিটো মূল্যটো কমি গৈ আছে, এতিয়াও একো বিশেষ মূল্যৰ আমি দিব পৰা নাই। গতিকে এই নতুন সমিতিৰ সভাপতি সম্পাদক দুজন অতি যোগ্য ব্যক্তি, দুজন সমাজৰ কামত জড়িত, সকলো কথা জানে। আমি বহুত আশাবাদী আৰু ভৱিষ্যতে আমি দুয়োটা দাতা পৰিয়ালে আমি কথা পাতি সমিতিৰ সভাপতি সম্পাদকৰ লগত আলোচনা কৰি এমাউণ্টটো অলপ বঢ়াব পাৰি নেকি চাম, যাতে কিবা এটা কামত আহে। আমি গম পাইছোঁ এইটো এটা এনেই ন্যূনতম এটা কিবা দিয়া হৈছে। গতিকে এনেকুৱা হৈছে মানে প্ৰহ্লালম্বে লঘুক্ৰিয়া, বস্তুটো তেনে সৰু, আমি দেখাইছোঁ বহুত ডাঙৰ। তেনেকুৱা পাইছোঁ যে 2001 চনত মিৰাণ্ডা কোঁৱৰ নামৰ এজনী ছোৱালীয়ে পাইছিল 25 বছৰ আগত। গতিকে সেই ছোৱালীজনী এতিয়া 40 বছৰীয়া হ'ল। যিগৰাকীয়ে প্ৰথম পুৰস্কাৰটো পাইছিলে আমি যোগাযোগ কৰিবলৈ বিচাৰিছিলোঁ কিন্তু নোৱাৰিলোঁ। তেওঁ তেতিয়া যদি 15 বছৰ আছিলে, 25 বছৰ আগত, তেওঁ এতিয়া 40 বছৰীয়া হ'ল। গতিকে পিছৰ বছৰ পাইছিলে সম্ভৱ বৰষা কোঁৱৰ নামৰ এগৰাকী ছোৱালী শিমলুগুৰি। তাৰপাছত আৰু পাছৰ এটা বঁটা পাইছিলে আমাৰ এই সম্পাদকৰ ছোৱালী সুৰঞ্জিতাই পাইছিলে 2014 চনত, মনত পৰিছে। সূৰ্যদা আছে কপাল খাটনিয়া, তেখেতৰ ছোৱালীজনী পাইছিলে দৰ্শনা খাটনিয়া, এই পুৰস্কাৰটো পাইছিলে 17, 18, 19 এনেকুৱা সময়ত। যি কি নহওক 2 মিনিট সময় পাৰ হৈ গ'ল আৰু আপোনালোকক আমনি নকৰোঁ, ইমানকৈ কৈ দুআষাৰ সামৰণি মাৰিছোঁ। শিৱমণিৰ পৰা ছাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাই।
যি দুজন ছাত্ৰ আজি এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে দুয়োজন আমাৰ অতিকৈ আপোন ত্ৰিশাংকু বৰগোহাঁই মোৰে ছাত্ৰ আমাৰ বিদ্যালয়ৰ মই শিমলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰোঁ আৰু তেওঁ আমাৰ বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা অধ্যয়ন কৰিছিল সেই ল'ৰাটি যেতিয়া প্ৰথম চিট পৰীক্ষা দিবলৈ আহিছিল তেতিয়াই আমি তেওঁক চিনি পাইছিলোঁ আৰু তেতিয়াৰ পৰাই আমি তেওঁক গুৰুত্ব দি আহিছোঁ খুব শান্ত ল'ৰা অতি নিমাঠিক ধৰণৰ কোনো হাই ৰুমিত যাতে তেওঁ নপৰে আমি সকলোৱে তাৰ বাবে চকু দিছিলোঁ আমাৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা তৰুলতা লিকচন বাইদেউ আজি আহিব লাগিছিল বাইদেৱে বিশেষ কাৰণত আহিব নোৱাৰিলে আৰু তেওঁলোকক সেইকাৰণে বেয়া নাপাবলৈ এই মাত্ৰ এষাৰ কথা ক'বলৈ পঠিয়াই দিছে মঞ্চত যাতে তুমি কথাটো ক'বা মই অন্য এজন ছাত্ৰ হিৰোমণি তেওঁৰ মাতৃ মোৰো ছাত্ৰী তেওঁ শিমলুগুৰি গাৰ্লছত পঢ়িছিল গতিকে তেওঁ মোৰ অতি আপোন তেওঁ মোৰ স্নিগ্ধা বাইদেৱে কোৱাৰ নিচিনা নাতিৰ লগৰ গতিকে মই বৰ আনন্দিত হৈছোঁ ন্যায় বঁটা প্ৰদান অনুষ্ঠানটি ইমানতে সামৰণি পৰিছে এই অনুষ্ঠানভাগি ইমান সুন্দৰকৈ পৰিচালনা কৰি দিয়াৰ কাৰণে ৰঞ্জিত কুমাৰ বৰদলৈক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছত আছে কীৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন যদিহে আমাৰ হৈ দেখা পুৰাবানে পিয়ে এই জনম মোৰ হিয়াৰ এই জনমৰ কুকুৰ মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা শুই নহ'ব জেউকা উৰাবানে পিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ সুহলগন এই জনমৰ গোপন কথা বুকুতে থাকি দিয়ে যে বেথা কাহানিও তুমি নেদেখিলা কাহানিও তুমি নেদেখিলা সুপৰে ছবিয়া টকা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনমৰ শুভ লগন যদিহে আমাৰ হৈ দেখা পুৰাবানে পিয়ে এই জনমৰ মোৰ হিয়াৰ আশা পৰ শ্ৰীমতী অনন্যা গগৈ পিতা বিজিত গগৈ আহিছেনে উপহাৰটি প্ৰদান কৰিবৰ কাৰণে মই শ্ৰীযুত বুদ্ধেশ্বৰ বৰুৱাদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গড়গাঁও মইনা পাৰিজাতৰ উপসভাপতি তথা এজন সক্ৰিয় সমাজকৰ্মী বিশিষ্ট ভাস্কৰ্য শিল্পী আমি বৰুৱাদাক উপহাৰটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আশীৰ্বাদ দিয়ক সকলোকে অনুৰোধ জনাইছোঁ যাতে এই উপহাৰটি প্ৰদান কৰিছে তোমালোকে যাতে ইয়াৰ বজাৰ মূল্য নিৰ্ধাৰণ নকৰা কাৰণ এইটো কেৱল আমি তোমালোকে কিবা এটা ইয়াত লাভ পাম বুলি যাতে নাভাবা অভিভাৱকসকলেও নাভাবে মাত্ৰ এটা মৰম স্নেহ ভৱিষ্যতে যাতে তোমালোকৰ যাত্ৰাটো সুন্দৰ হয় তাৰ কাৰণে এটা আশীৰ্বাদ স্বৰূপ এটা মাত্ৰ আমি যাত্ৰা কৰিছোঁ যাত্ৰাৰ সহপাঠী হোৱা
পাহি কোঁৱৰ পিতৃ পাৰুল মেছ আহিছে, অভিভাৱক পাৰুল মেছ উপহাৰটি প্ৰদান কৰিবৰ কাৰণে মই শ্ৰীযুত পৃথুৰাম চেতিয়াদেৱক আমন্ত্ৰণ জনাইছোঁ। গড়গাঁও শাখা সাহিত্য সভাৰ উপদেষ্টা তথা ন্যাস পুঁজি সমিতিৰ প্ৰাক্তন সভাপতি সমাজকৰ্মী, তেখেতে প্ৰতিটো অনুষ্ঠানতে উপস্থিত থাকি কাহানিৰ পৰা আমাক উৎসাহ জনাই আহিছে। তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ, লগতে পাহি কোঁৱৰলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। তাছৰিন বেগম পিতৃ হুছেইন আলী মাতি আহিছে ন। মই বিশিষ্ট সমাজকৰ্মী নৱশ্যাম মেছ ডাঙৰীয়া আছে আমাৰ মাজত। তেখেতৰ পৰা এটা বক্তব্য আমি শুনিব লাগিছিল, কিন্তু এতিয়া সময়ৰ অভাৱৰ বাবে অকণমান অসুবিধা হৈছে, সময়ত নিশ্চয় ক'ব। গড়গাঁও উন্নয়ন সমিতিৰ সভাপতি, আমাৰ VDP কোঅৰ্ডিনেটৰ তথা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজকৰ্মী আঞ্জুম আহমেদ পিতৃ জমিউল আহমেদ, বিকাশ আৰম্ভক আমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট সংবাদকৰ্মী এই উপহাৰটি প্ৰদান কৰিবৰ কাৰণে ধন্যবাদ জনাইছোঁ। কেইবাটাও অনুষ্ঠানে একেলগে লগ লাগি আশীৰ্বাদ জনাবলৈ বিচাৰিছিল, তেওঁলোকে ৰেচপন্স কৰাটো আমি বিচাৰিম। তেওঁলোকে নহওক লাগে পিতৃ মাতৃ হওক কোনোবা হ'লেও মৰ্যাদা ৰক্ষা কৰি অহাটো আমি বিচাৰোঁ, ভৱিষ্যতে যাতে তেনেকুৱা নহয়। কাৰণ বহু কষ্ট স্বীকাৰ কৰি এই যে মুনিন খনিকৰ আপোনালোকে চিনি পায়, দহু বন কাটি কৰি প্ৰতিজনৰ ঘৰে ঘৰে গৈ তেখেতে দহু বন কাটি কৰি কিমান কষ্ট স্বীকাৰ কৰি লিষ্টখন তৈয়াৰ কৰিছে। গতিকে ইয়াৰ মৰ্যাদাটো দিবৰ কাৰণে আমি সৰুৰ পৰা আচলতে অভিভাৱকসকলে শিকাব লাগে। যি কি নহওক, সি গগৈ পিতৃ সুমৰজিৎ গগৈ প্ৰিয়াসী ন মঞ্জু বাইদেউক আমন্ত্ৰণ জনাইছোঁ উপহাৰ দিবৰ কাৰণে। শিৱসাগৰ জিলা মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদিকা তথা গড়গাঁও মইনা পাৰিজাতৰ সম্পাদিকা, শাখা সাহিত্য সভাৰ সক্ৰিয় সদস্য প্ৰজ্ঞানজ্যোতি বৰুৱা পিতৃ প্ৰশান্ত বৰুৱা কথা জনাইছোঁ। প্ৰজ্ঞানজ্যোতি বৰুৱাক অভিনন্দন জনাইছোঁ। মই কমলা ফুকন বাইদেউ আছে, কাহানিৰ পৰা সমাজ সেৱাত প্ৰতিটো অনুষ্ঠানতে উপস্থিত থকা সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, তেখেতক আহিছে, তেখেত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু উপহাৰটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। মাতৃ মনালিছা বৰা, দেৱাশ্ৰুতি বৰাৰ মাতৃ। কল্পনা শইকীয়া পিতৃ গুণেশ্বৰ শইকীয়া, তথা সাহিত্যিক, গভীৰ সাহিত্যিক কংকনা শইকীয়াক এই উপহাৰটি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্পাদিকা তেখেতৰ কাৰণে এটা হাত চাপৰি আশা কৰিছোঁ, যাতে প্ৰতিটো অনুষ্ঠানতে এনেকৈ থাকি আমাক সহায় সহযোগ আগবঢ়ায়। যি কি নহওক, জাতিটোৰ প্ৰতি, সমাজৰ প্ৰতি, গাঁওখনৰ প্ৰতি, চহৰখনৰ প্ৰতি, দেশৰ প্ৰতি কিবা এটা দায়িত্ব লয়, সেইসকলক মানুহে চিৰদিন শ্ৰদ্ধা কৰি যায়। দেৱেন্দ্ৰ মহৰ্ষি আৰম্ভৰা পিতৃ অনুপ আৰম্ভৰা আইতাকে উপহাৰ দি ল'ব আৰু এইটো প্ৰদান কৰিবৰ কাৰণে মই বৰপদৰ সমাজৰ সংগীতা বৰদলৈ মহোদয়াক অনুৰোধ জনাইছোঁ। তেখেত এগৰাকী দিহানামৰ শিল্পী, লগতে বিয়ানামৰ শিল্পী, সুন্দৰভাৱে তেখেতে অনুষ্ঠান কৰে। আমি কেতিয়াবা আজি সময় নহ'ল, কেতিয়াবা সময় পালে নিশ্চয় আমি এনেকুৱা এটা অনুষ্ঠানত শুনিম। তেখেতক এই উপহাৰটি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বাইদেউকে দিয়ক।
গুড বঢ়িয়া অভ্যুন্নয়ন কৰিবলৈ ভিত্তিক গুৰুত্ব দিবলৈ আমি মৰমতে তাক কুৰুতা বুলি কওঁ বৰগাঁও যুৱ সমাজৰ এজন মূল হোতা তেওঁ ভিত্তি বহুত কথা আমি শিকিছোঁ অনুষ্ঠান কেনেকৈ কৰিব লাগে আমি আছে ক্ষেত্ৰদা চাকৰি বাইদেউ আছে তেখেতকো আমি শ্ৰদ্ধা জনাইছোঁ প্ৰবল খাটনীয়া দিয়া পাইছে শ্ৰদ্ধা জনাইছোঁ তেওঁলোকে যি কি নহওক আৰু কোনোবা থাকিব নি বাৰু গগৈদেৱো আহি পাইছেহি তেখেতৰ বক্তব্য আমি শুনিবলৈ আছে গতিকে আমি অনুষ্ঠানটো সামৰণি হৈছে বুলি ঘোষণা কৰি মই সভাপতি মহোদয় বক্তব্যটো আগবঢ়াইছোঁ দিব আৰু তেখেতৰ আজি আৰু অসম জয়টো গড়গাঁও ভাষা সাহিত্য সভা জয়টো গড়গাঁও মইনা পাৰিজাত জয়টো গড়গাঁও লেখিকা চাহপানী খুৱাব লাগিব দেই ভালকৈ পেপাৰ বজাৰ ফুৰটো ভাল আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আচলতে এই দুজন কীৰ্তি আৰু কৃতিত্ব দুজন ব্যক্তিৰ কীৰ্তি আৰু কৃতিত্ব ত্যাগ আৰু আদৰ্শ তেৰাসকলৰ স্মৃতিত যি দুটা বঁটা প্ৰদান কৰিছে এই বঁটাটিয়ে গড়গাঁও অঞ্চলৰ এটা ইতিহাস ভৱিষ্যতে বহন কৰি থাকিব বস্তু অসমতে ঘূৰিছে সেইটো মোৰ আনন্দৰ কথা এইবোৰত লাগি থাকোঁতে কোনোবাই বোলে খুব লিখিছে মেলিছে মোৰ বাল্য বান্ধৱী এজনী এদিন ক'লে ইমান লিখিছে মানুহবোৰে তই তাতে ভাল লিখিছিলি তই কেলে নিলিখ মোৰ কথাটো একদম মন মগজু জোকাৰি গ'ল মই লিখিব পাৰিছিলোঁ আগতে ক'ত কোনে লিখিছে কি লিখিছে মই সুধিছোঁ মই ক'বই নোৱাৰোঁ তেনেকুৱা এখন জগত যে চলি আছে তাৰপাছত এয়া বিশিষ্ট গায়ক জয়ন্ত মেছে ৰাভা সংগীত পৰিৱেশন কৰিছে আশাৰ সম্পাদক নন্দন জ্যোতি কোচে ৰাভা সংগীত পৰিৱেশন কৰিছে গন্ধ লাগি সোণৰ সপোন ভাগেনে ভাগেনে তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে নাচে তৰা ছন্দে ছন্দে
তিতাৰ গন্ধ লাগি পুনৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে শান্তি তেওঁলোকে এটা এটা পদত নিযুক্তি পায় কিন্তু এনেকুৱা হয় তেওঁলোকৰ মাক দেউতাকক খবৰ ল'বলৈ সময় নাই ফোন কৰিলেও ফোনৰ যুগত কথা পাতিবলৈ সময় নাই কয় কি মা মোৰ সময় নাই এই পিছত পাতিম তোমাক কিন্তু ওচৰ চুবুৰীয়া মানুহে সহায় কৰে আৰু বহুতে মানে কি কৰে অনাথ আশ্ৰমত ৰাখে বৃদ্ধ আশ্ৰমত ৰাখে সেইকাৰণে সেইটো যাতে নহওক সকলোৱে ভাল ধৰণে শিক্ষা লওক আৰু এজন এজন ভাল সুনাগৰিক হয় মাক কোন দেউতাক কোন ডাঙৰ কোন সেইখিনি জানক আৰু এতিয়া বিশেষকৈ এতিয়া আমি যদি এতিয়া এই অভিনন্দন অনুষ্ঠান ভাগ পাতিলোঁ আমি সকলোকে অভিনন্দন জনালোঁ অহা বছৰটো যদি আমি গৌৰৱ কৰিব পাৰোঁ যে এই ছোৱালীজনী পাই যোৱাবাৰ থাৰ্ড ডিভিজন পাছ কৰিছিলে এইবাৰ কিন্তু তাই ভাল ধৰণে পাছ কৰিছে যাতে আমি তেনেকুৱা এটা গৌৰৱ কৰিব পাৰোঁ সেইকাৰণে তোমালোকলৈ আমি আশীৰ্বাদ কৰিছোঁ জাতীয় সংগীতেৰে সভাখন ভংগ কৰা হয় আৰু অনুষ্ঠানটি সফল পৰিসমাপ্তি ঘটে আমি অনুষ্ঠানটোৰ বিষয়ে আজি গড়গাঁও শাখা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত বিনোদ গগৈদেৱ আৰু সম্পাদক শ্ৰী নন্দন জ্যোতি কোচ তেখেতসকলৰ পৰা জানিব বিচাৰিম লগতে আছে ন্যাস সমিতিৰ সভাপতি শ্ৰীযুত প্ৰমোদ তামুলীদেৱ আৰু সম্পাদক শ্ৰীযুত ৰঞ্জিত বৰদলৈদেৱ আমি তেখেতসকলৰ পৰা অনুষ্ঠানটিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আমি বিনোদ গগৈদেৱৰ ওচৰলৈ আহিছোঁ সভাপতি তেখেতে চমুকৈ কওকচোন এইখিনি কৰিবলৈ যাওঁতে আমাৰ বহুখিনি কষ্ট সাধন কৰিছিলোঁ আৰু কষ্ট সাধন কৰিছোঁ যদিও আমি এতিয়া ৰাইজৰ উপস্থিতি কামনা কৰি বা দেখি শুনি আমি বহুত উৎফুল্লিত হৈছোঁ অনুষ্ঠানটো ভাল হৈছে আৰু এইদৰে আগলৈকে যাতে হৈ থাকে এয়াকে কামনা কৰিছোঁ আৰু লগতে থকা আমাৰ সহকাৰীসকলকো মই এই হাতে মৰম জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু সম্পাদক কওকচোন অকণমান নমস্কাৰ প্ৰত্যেক বিগত বছৰসমূহতো কলাগুৰু আমাৰ শিল্পী বিশ্ববৰেণ্য শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সোঁৱৰণত আমাৰ ২০ জুন ৰাভা দিৱস পালন কৰা হয় লগতে যোৱা বছৰ যেনেদৰে আমাৰ শাখাৰ পৰা কৃতি ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক যেনেদৰে অভিনন্দন অনুষ্ঠানো ইয়াৰ লগতে সংলগ্ন কৰি পতা হৈছিলে এইবাৰো তেনেদৰে আমি প্ৰচেষ্টা হাতত ল'লোঁ আমি এই অনুষ্ঠানটো প্ৰস্তুতি কৰিবলৈ আমাক অতি কমেও ২ সপ্তাহমান আগৰ পৰা আমি আৰম্ভ কৰি ইতিমধ্যে আজি আমাৰ ৰূপায়ণ হোৱা হ'ল আৰু ধন্যবাদ জনাইছোঁ আমি এতিয়া ন্যাস পুঁজি সমিতিৰ সভাপতি শ্ৰীযুত প্ৰমোদ তামুলীদেৱৰ পৰা দুআষাৰ শুনিব বিচাৰিছোঁ নমস্কাৰ গড়গাঁৱত আচলতে দুজন কৃতি শিক্ষক প্ৰয়াত কেশৱ নাথ আৰু কৃষ্ণকান্ত খাটনীয়াৰ স্মৃতিত দুইটি পৰিয়ালে দুটি ন্যাস দিছে আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে গড়গাঁও শাখা সাহিত্য সভাৰ উদ্যোগত
আৰু গড়গাঁও অন্যতম অনুষ্ঠান মইনা পাৰিজাত লেখিকা সমাৰোহ সমিতিৰ সহযোগত আৰু ন্যাস সমিতিৰ সহযোগত এই অনুষ্ঠানটি আজি ইয়াত উদযাপিত কৰা হ'ল। সুন্দৰভাৱে অনুষ্ঠানটি উদযাপিত হৈছে। আমি এই অনুষ্ঠানটিত সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰিছিলোঁ আৰু সকলোৰে সহযোগত অনুষ্ঠানটো অতি সুন্দৰভাৱে সমাপন হৈছে। সকলোলৈকে আমি তিনিওটা অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে আমি সকলো ৰাইজৰ এনেদৰে সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আমি এতিয়া ন্যাস সমিতিৰ সম্পাদক শ্ৰীযুত ৰঞ্জিত বৰদলৈদেৱৰ মুখৰ পৰা দুআষাৰ শুনিব বিচাৰিছোঁ। নমস্কাৰ। আমি এই ন্যাস পুঁজি বঁটা বিতৰণৰ কাৰণে আমাক খুব কম সময় ভিতৰত আমি এই কামখিনি কৰিবলগীয়া হৈছিল। কিন্তু এই দাতা পৰিয়াল দুটিয়ে আমাক যিধৰণে ইয়াতে সহায় সহযোগিতা আৰু আমাক মুক্ত মনে এই কামখিনি কৰিবৰ কাৰণে যিটো তেওঁলোকে আহ্বান জনাইছিলে, আমি সেইমতে কোনো দ্বিধাহীনভাৱে এইখিনি আমি কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। ইয়াতে আমি প্ৰথম এই বৰ্ষৰ বাবে এইখিনি কাম কৰিবলৈ পাইছিলোঁ আৰু এইখিনি কৰিবলৈ যথেষ্ট আশা ৰৈ যাব পাৰে। ভৱিষ্যতে আমি আশা কৰিম যে এইটো কাৰ্যসূচী ইয়াতকৈ ভাল হ'ব। আমি আৰু এটা আজি আশা কৰিছিলোঁ যে যিহেতু কেশৱা নাথ এই ন্যাস পুঁজি বঁটা আজি 25 বছৰত ভৰি দিলে, আমি যদি 25 বছৰৰ আগত এই বঁটাৰ প্ৰাপক ছাত্ৰীগৰাকীক যদি আমি আজি এই মঞ্চত আনিব পাৰিলোহেঁতেন, তেতিয়াহ'লে আমি আৰু আনন্দিত হ'লোহেঁতেন। আমি ভৱিষ্যতে আশা কৰিছোঁ যাতে অহা বছৰলৈ আমি তেখেতসকলক এই মঞ্চত আনি আপোনাৰ এই ৰাইজৰ আমি চিনাকি কৰাই দিব পাৰিম। ইয়াকে কৈ ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটো সফলভাৱে উদযাপিত হোৱাত সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ মাজত উপস্থিত আছে সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক তথা শিৱসাগৰ জিলা মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক আৰু মইনাসকলৰ লগত জড়িত ওতঃপ্ৰোতভাৱে জড়িত মইনাসকলৰ বাবে অহুপুৰুষাৰ্থ কৰা শ্ৰদ্ধা শ্ৰীযুত মোহন দত্তদেৱ। তেখেতে এই অনুষ্ঠানটোৰ বিষয়ে তেখেতৰ মুখৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। আজি মই এই গড়গাঁও শাখা সাহিত্য সভা আৰু গড়গাঁও শাখা মইনা পাৰিজাত তথা গড়গাঁও লেখিকা সমাৰোহৰ উদ্যোগত আৰু গড়গাঁৱৰ যি ন্যাস বঁটা সমিতিৰ দ্বাৰা যি বিশ্ব ৰাভা দিৱস পালন কৰিছে, লগতে এই অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান পাতিছে। মই ইয়াত উপস্থিত থাকি খুব ভাল লাগিলে, যিহেতু 3-4টা অনুষ্ঠান একেলগে গোট খাই সমিল মিলেৰে ইমান ধুনীয়াকৈ এটা অনুষ্ঠান পৰিচালনা কৰিছে। আৰু আমাৰ যিসকল নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকে যি সম্বৰ্ধনা অনুষ্ঠান পাতি লগতে বিষ্ণু ৰাভাদেৱৰ কীৰ্তিখিনি সোঁৱৰণ কৰি ইয়াত বিভিন্নজনে বিভিন্ন বিষ্ণু ৰাভাৰ গীত আদি পৰিৱেশন কৰি অনুষ্ঠানটো ইমান ধুনীয়া কৰিলে, ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিলে। তাৰ কাৰণে মই উদ্যোগী আটাইকেইজনলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে ধন্যবাদ জনাইছোঁ দত্তদেৱ। আমাৰ মাজত উপস্থিত আছে শিৱসাগৰ জিলা মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদিকা তথা গড়গাঁও মইনা পাৰিজাতৰ সম্পাদিকা, এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শ্ৰীযুতা মঞ্জু বৰুৱা মহোদয়া। তেখেতৰ মুখৰ পৰা আজি অনুষ্ঠানটোৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিছোঁ। আমি আজি গড়গাঁও শাখা সাহিত্য সভাৰ গড়গাঁও মইনা পাৰিজাত, গড়গাঁও শাখা লেখিকা সমাৰোহ আৰু ন্যাস বঁটাৰ সমিতি, এই 4টা অনুষ্ঠানে আমি আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসৰ লগতে সংগতি ৰাখি আমি অভিনন্দন অনুষ্ঠানটো আমি উদযাপন কৰিলোঁ। আৰু ইয়ালৈ অহা সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটো সফলভাৱে ৰূপায়িত হোৱাত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটোত উপস্থিত থকা বৰ্ষীয়ান শিল্পী শ্ৰদ্ধা শ্ৰীযুতা হীৰা অন্ধৰা বাইদেউৰ মুখৰ পৰা অনুষ্ঠানটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। উঠি অহা প্ৰজন্মই যেন ইয়াত সহযোগ কৰে আৰু অভিভাৱকসকলেও যেন সহায় সহযোগ কৰে
আৰু বিশেষকৈ এটা আমি বেলেগ এটা অসুবিধা ভোগ কৰিছোঁ কিটো গড়গাঁওবাসী আমাৰ ইমান পুৰণা এখন কীৰ্তিচিহ্ন থকা জেগা আমাৰ আজি মিটিং এখন পাতিবলৈ বা সভা এখন পাতিবলৈ আমাৰ এডোখৰ অনুষ্ঠান নাই আমাৰ এটা মানে গৃহ নাই আমি